জীৱনত এনে কিছুমান মুহূৰ্ত আহে যেতিয়া শব্দৰ শক্তিও স্তব্ধ হৈ যায় মনতাই গভীৰ কথা কয় এটা ক্ষণিক দৃষ্টি মুকলি নোহোৱা চিঠি এখন অথবা বিদায়ৰ অকথিত ভাষাই হৃদয়ৰ গতি চিৰকাললৈ সলনি কৰিব পাৰে আজি ৰাতি আমি জেন অষ্টেনৰ প্ৰাইড এণ্ড প্ৰিজুডিচৰ মনোমোহা জগতখনত ডুব দিম য'ত প্ৰেমে গৌৰৱৰ সৈতে সংগ্ৰাম কৰে বন্ধুত্ব নীৰৱ যন্ত্ৰণাত বিলীন হয় আৰু ভাগ্যই লয় এক নাটকীয় মূৰ বৈঠকখানাৰ হাঁহি আৰু অকথিত গোপন ৰহস্যৰ মাজত হৃদয়বোৰ কঠিন পৰীক্ষাৰ সন্মুখীন হয় আৰু ভাগ্যৰ নিষ্ঠুৰ আচুৰবোৰ স্পষ্ট হৈ পৰে মিষ্টাৰ কলিন্সৰ বিদায়ৰ পিছত লংবৰ্ণৰ দিনবোৰ যেন নিস্তব্ধ হৈ পৰিছিল যদিও মিছেছ বেনেটৰ ঘৰখনত নিস্তব্ধতা বিৰল এলিজাবেথে অস্বীকাৰ কৰাৰ পিছত তাইৰ হতাশা ক্ষোভত পৰিণত হৈছিল আৰু সেই ক্ষোভে অতি সোনকালে হতাশাক স্থানচ্যুত কৰিছিল কিন্তু যেতিয়াই তাইৰ বিলাপবোৰে ঘৰৰ প্ৰতিটো কোণত প্ৰতিধ্বনি তুলিছিল তেতিয়াই এটা খবৰে তাইৰ দুখক আনন্দলৈ ৰূপান্তৰিত কৰিলে মিষ্টাৰ কলিন্সে পুনৰ প্ৰস্তাৱ আগবঢ়াইছিল আৰু এইবাৰ তেওঁক স্বীকাৰ কৰা হৈছিল কইনাজনী দৰাচলতে তেওঁৰ নিজৰ কন্যা নহয় তেওঁ আছিল চাৰ্লট লুকাছ বেনেটৰ পৰিয়ালটোৰ ওপৰেদি যেনে শীতল ধুমুহা বলি গ'ল এই ঘোষণাটোৱে সকলোকে স্তম্ভিত কৰি তুলিলে এলিজাবেথে কিছুতে বিশ্বাস কৰিব পৰা নাছিল চাৰ্লট তাইৰ সেই বুদ্ধিদীপ্ত বাস্তৱবাদী বান্ধৱীগৰাকীয়ে মিষ্টাৰ কলিন্সৰ দৰে এটা অৰ্থহীন আৰু ভেমপূৰ্ণ মানুহক বিয়া কৰাইছে এলিজাবেথে অনুভৱ কৰিলে যেন এয়া বন্ধুত্বৰ প্ৰতি নহয় নীতিৰ প্ৰতি বিশ্বাসঘাতকতা তথাপিও শান্ত আৰু দৃঢ়মনা চাৰ্লটে অতি সহজভাৱেই নিজৰ এই সিদ্ধান্তৰ কাৰণ বৰ্ণনা কৰিলে চাৰ্লটে ৰোমান্স বা কবিতা বিচৰা নাছিল তাই বিচাৰিছিল নিৰাপত্তা আৰু যিখন পৃথিৱীত এগৰাকী নাৰীৰ সকলো সুশান্তি স্বামীৰ দয়াৰ ওপৰত নিৰ্ভৰশীল তাত নিৰাপত্তা বিচৰাটো এক প্ৰকাৰৰ দূৰদৰ্শিতা এলিজাবেথে বুজিবলৈ চেষ্টা কৰিলে কিন্তু তাইৰ অন্তৰে বিদ্ৰোহ কৰি উঠিল হান্সফৰ্ডলৈ যোৱা পথেৰে চাৰ্লটৰ গাড়ীখন চকুৰ আঁতৰ হোৱালৈকে চাই ৰহুতে এলিজাবেথে প্ৰথমবাৰৰ বাবে এক গভীৰ মোহভংগৰ বেদনা অনুভৱ কৰিলে তাই ভাবিলে পৃথিৱীখন তাই ভবাতকৈ বহু বেছি ৰোমান্টিকতাহীন শীতকালটো এক বিষণ্ণ চূৰত পাৰ হ'ল যদিও যেনে শান্ত আৰু আশাবাদী হৈ আগবাঢ়িবলৈ চেষ্টা কৰিছিল তথাপিও তাইৰ আত্মাত গভীৰ দুখে ছাওঁ পেলাইছিল মিষ্টাৰ বিংলিয়ে নেডাৰফিল্ড এৰি যোৱাৰ লগে লগে জেনৰ সকলো নীৰৱ আশাও যেন শেষ হৈ গৈছিল খবৰ ওলাইছিল যে তেওঁ লণ্ডনলৈ উভতি গৈছে মিছ বিংলিয়ে তেওঁ কাণত বিষ ঢালি আছে আৰু মিষ্টাৰ ডাৰ্চিয়ে নিজেই তেওঁক আঁতৰাই লৈ গৈছে এলিজাবেথৰ হৃদয় ক্ষোভত জ্বলি উঠিল আনৰ অহংকাৰৰ বাবে তাইৰ মৰমৰ ভৈনীকি দুখ পোৱাটো তাই সহ্য কৰিব নোৱাৰিলে যেতিয়া জেনক লণ্ডনত তেওঁলোকৰ পেহী আৰু ককাক গাৰ্ডিনাৰৰ সৈতে থাকিবলৈ নিমন্ত্ৰণ জনোৱা হৈছিল এলিজাবেথে আশা কৰিছিল যে দূৰত্বই হয়তো তাইৰ বেদনা উপশম কৰিব আৰু হয়তো তাইৰ চকুত পুনৰ পোহৰ আনিব কিন্তু চিঠিবোৰে অতি সোনকালে বেলেগ কথা কৈছিল বিংলিৰ পৰা কোনো খবৰ নোপোৱাকৈ সপ্তাহবোৰ পাৰ হৈ গৈছিল জেনে শান্তভাৱে লিখিছিল অতি শান্ত এলিজাবেথে ভাবিছিল কিন্তু প্ৰতিটো চাৰিতে হতাশাৰ এক বুদ্ধিৰ বেদনা লুকাই আছিল বাহ্যিকভাৱে জেনে সহ্য কৰিছিল কিন্তু তাই জানিছিল জেইনৰ হৃদয় নীৰৱে ভাঙি গৈছিল লংবাৰ্ণৰ জীৱনটো পুনৰ ঘূৰি আহিল উৰা বাতৰি ভ্ৰম আৰু জল্পনা কল্পনাৰ গতানুগতিক ছন্দলৈ সহজ সতেজ ব্যৱহাৰ আৰু আকৰ্ষণীয় হাঁহিৰে মিষ্টাৰ উইকহেম এতিয়া ঘূণৈ আহুত হৈ পৰিছিল মিষ্টাৰ ডাৰ্চিৰ অহংকাৰ আৰু অন্যায়ৰ বিষয়ে তেওঁ নিদিদা সন্ধাত কৈছিল আৰু নিজৰ ভনীয়েকৰ ওপৰত কৰা সামান্য অত্যাচাৰত এতিয়া মৰ্মাহত এলিজাবেথে গভীৰ সহানুভূতিৰে শুনিছিল উইকহেমৰ নিষ্ঠুৰতাৰ কাহিনী এটাৰ শাল্পনি শক্তিক জোকাই গৈছিল তেওঁৰ বিষাদ আৰু মনোৰম হাস্যৰূপে তেওঁক প্ৰায় নায়ক যেন কৰি তুলিছিল আন্তৰিক বুজাপৰাতে দুয়োজনৰ মাজত গভীৰ সম্পৰ্ক গঢ়ি উঠিছিল যাৰ ফলত কথা বতৰাবোৰ হৈ পৰিছিল উজ্জ্বল আৰু সাৱলীল কিন্তু যেতিয়াই তেওঁলোকৰ সম্পৰ্ক গভীৰ হোৱাৰ উপক্ৰম হৈছিল তেতিয়াই তেওঁ আঁতৰি গৈছিল পাৰ্টিত অনৰলৈ যোগ দিছিল নতুন সংগী বিচাৰিছিল আৰু এলিজাবেথক এই ভাৱনাত পেলাই থৈ গৈছিল যে তেওঁৰ মনোযোগ কেতিয়াবা গভীৰ হৈ পৰিছিল নেকি এইটো হতাশাজনক আছিল কিন্তু হৃদয় বিদাৰক নাছিল কাৰণ এলিজাবেথৰ হৃদয় ইমান সহজে জয় কৰিব পৰা বিধু নাছিল কিন্তু সেয়া সম্পূৰ্ণৰূপে মুক্ত হোৱা নাছিল নতুনত্বৰ উহালৈ বসন্ত উভতি আহিলে চাৰ্লটৰ পৰা এখন চিঠি আহিল যিখনত এতিয়া মিছেছ কলিন্স হোৱা চাৰ্লটে এলিজাবেথৰ হান্সফৰ্ড
পৰ্চনেজত থকা তেওঁ নতুন ঘৰলৈ সাক্ষাৎ কৰিবলৈ আমন্ত্ৰণ জনাইছিল। কিছুমান যুক্তিৰ অন্তত মিষ্টাৰ বেনেটে নিজৰ সন্মতি প্ৰদান কৰিলে, কাৰণ তেওঁৰ চতুৰ কন্যাই লেডী কেথৰিন ডি বোৰ্গৰ গম্ভীৰতা সহ্য কৰিবলগীয়া হোৱাৰ সম্ভাৱনাত তেওঁ আমোদ লাভ কৰিছিল। কৌতূহল আৰু মৰমৰ এক মিশ্ৰণেৰে এলিজাবেথে নিমন্ত্ৰণটো গ্ৰহণ কৰিলে। তাই চাৰ্লটক পুনৰ চাবলৈ ব্যাকুল হৈ আছিল আৰু সম্ভৱতঃ বুজিবলৈ অৱশেষত তাইৰ বন্ধুৱে লোৱা সিদ্ধান্তসমূহ। যাত্ৰাটো দীঘলীয়া যদিও আনন্দদায়ক আছিল আৰু কোমল পাহাৰৰ পৰা ৰজিংছৰ বিশাল পাৰ্কলৈ পৰিৱেশ সলনি হোৱাৰ লগে লগে এলিজাবেথৰ মন ভাল লাগিছিল। হান্সফৰ্ড পাৰ্চনিজ পৰিপাটি আৰু শৃংখলাবদ্ধভাৱে থিয় হৈ আছিল। প্ৰতিখন চকী আৰু পৰদা নিজৰ স্থানত আছিল, যিয়ে চাৰ্লটৰ একাগ্ৰতাক প্ৰতিফলিত কৰিছিল। মিষ্টাৰ কলিন্সে তাইক অতিৰিক্ত আনুষ্ঠানিকতাৰে সম্ভাষণ জনাইছিল। ইমানেই দোষী মূৰ দোৱাইছিল যে তাই ভাবিছিল তেওঁ হয়তো আৰু কেতিয়াও থিয় হ'ব নোৱাৰিব। চাৰ্লটক তেওঁৰ অৰ্থহীন কথাবোৰৰ মাজতো সন্তুষ্ট যেন লাগিছিল। সুখী নহয় হয়তো, কিন্তু শান্তিপূৰ্ণ। তাই নিজৰ ঘৰখন নিস্তব্ধ কৃপাৰে পৰিচালনা কৰিছিল আৰু স্বামীৰ অসাৰতাক কোমল কৌশলেৰে পৰিচালনা কৰিছিল। এই কথা লক্ষ্য কৰি এলিজাবেথে প্ৰশংসা আৰু বিষাদ দুয়োটাই অনুভৱ কৰিলে। চাৰ্লটৰ শান্তিত জ্ঞান আছিল, যিটো প্ৰজ্ঞা এলিজাবেথে তাইৰ অগ্নিময় আত্মাৰে এতিয়াও শিকিব পৰা নাছিল। ইয়াৰ পিছতে লেডী কেথৰিন ডি বোৰ্গে প্ৰৱেশ কৰিলে। তাই আছিল প্ৰতি ইঞ্চি মিষ্টাৰ কলিন্সে বৰ্ণনা কৰা গ্ৰেণ্ড ডেম, আদেশী, মতামতশীল আৰু নিজৰ শ্ৰেষ্ঠত্বৰ বিষয়ে সম্পূৰ্ণ নিশ্চিত। ৰজিংছ পাৰ্কত এলিজাবেথক কল্পনা কৰিব পৰা প্ৰতিটো বিষয়ৰ ওপৰত জেৰা কৰা হৈছিল। তেওঁৰ লালন-পালন, তেওঁৰ সফলতা, তেওঁৰ পৰিয়াল, তেওঁৰ সৌভাগ্য বা সঁচাকৈ ক'বলৈ গ'লে তেওঁৰ এটাৰ অভাৱ। এলিজাবেথে এই সকলোবোৰ স্থিৰতা আৰু বুদ্ধিমত্তাৰে সাক্ষাৎ কৰিছিল। তাইৰ মনৰ স্বাধীনতাই বৈপৰীত্যৰ প্ৰতি অভ্যস্ত লেডী কেথাৰিনক স্তম্ভিত আৰু কুটিল দুয়োটাই কৰি তুলিছিল। মিষ্টাৰ কলিন্সে কটিছিল, চাৰ্লটে হীন হাঁহি এটা মাৰিছিল আৰু এলিজাবেথে গভীৰভাৱে নিশ্চিন্ত হৈছিল। তাইৰ গৃহস্থৰ ভৱিষ্যত জীৱনৰ অসাৰতা দেখি তাই আমোদ পাইছিল, হয়তো আনন্দিত হৈছিল। কিন্তু ৰজিংছলৈ অহা দৰ্শনাৰ্থীসকলৰ মাজত এনে এজন ব্যক্তি আছিল, যাৰ উপস্থিতিয়ে পৰিৱেশটোৱে সম্পূৰ্ণ সলনি কৰি পেলাইছিল। তেওঁ হৈছে মিষ্টাৰ ডাৰ্চি। তেওঁ তেওঁৰ সোণশলীয়া কৰ্ণেল ফিটজউইলিয়ামৰ সৈতে পেহীয়েকক লগ কৰিবলৈ আহিছিল। এলিজাবেথে যেতিয়া প্ৰথমবাৰৰ কাৰণে তেওঁক কোঠাটোত সুমাই অনা দেখিছিল, তাইৰ হৃদয়ত এক অদ্ভুত আলোড়ন সৃষ্টি হৈছিল। কিছু পৰিমাণে খং আৰু কিছু পৰিমাণে কৌতূহল। নেডাৰফিল্ডত তেওঁলোকৰ শেষ সাক্ষাতৰ স্মৃতি এতিয়াও তাইৰ মনত সজীৱ হৈ আছিল, যদিও সময়ে তাইৰ খঙক কিছু পৰিমাণে কমাই এক সাৱধানীয়া আগ্ৰহত পৰিণত কৰিছিল। ডাৰ্চিও যেন সলনি হৈ গৈছিল। তেওঁৰ আচৰণত সংযমতা আছিল, কিন্তু তাত এক নতুন কোমলতা ফুটি উঠিছিল, যিটো তাই আগতে কেতিয়াও দেখা নাছিল। তেওঁ কম কথা কৈছিল, কিন্তু তেওঁৰ চকু দিয়ে তাইক অনুসৰণ কৰিছিল। সেই দৃষ্টিত সাহস নাছিল, কিন্তু এক গভীৰ আগ্ৰহ লুকাই আছিল, যাক উপেক্ষা কৰা অসম্ভৱ আছিল। সময় বাগৰুৱাৰ লগে লগে তেওঁলোকৰ সাক্ষাৎবোৰ বাঢ়িবলৈ ধৰিলে, যদিও তেওঁলোকৰ উদ্দেশ্য আছিল অতি কম। ডাৰ্চিয়ে সাধাৰণ অজুহাত দেখুৱাই পাৰ্চনক মাতি পঠিয়াইছিল, চাৰ্লটৰ সৈতে কথা পাতিবলৈ, তেওঁৰ পৰিয়ালৰ বিষয়ে জানিবলৈ আৰু এনে কিছুমান কথা আলোচনা কৰিবলৈ, যাৰ শেষত তেওঁৰ চকু এলিজাবেথৰ ওপৰতে নিবদ্ধ হৈছিল। তাই কিছু বিমূঢ় হৈছিল, কেতিয়াবা আমোদো পাইছিল আৰু মাজে মাজে অস্থিৰ হৈছিল। কৰ্ণেল ফিটজউইলিয়ামে তেওঁৰ খুৰাকৰ দেখুওৱা লৈগুণ্য আৰু সন্মানৰ বিষয়ে উৎসাহেৰে কৈছিল, কিন্তু তাৰ মাজতেই তেওঁ এনে এটা কথা কৈ পেলালে যিয়ে সকলো সলনি কৰি পেলালে। ডাৰ্চিয়ে বিংলিৰ ওপৰত পেলোৱা প্ৰভাৱৰ কথা। ফিটজউইলিয়ামে স্বীকাৰ কৰিলে যে তেওঁ নিজেই হেনো বন্ধুজনক নিজৰ সামাজিক স্থানৰ তলৰ এগৰাকী যুৱতীৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিছিল। এগৰাকী যুৱতী, কোমল, নম্ৰ আৰু দুখ পোৱাটো অযোগ্য। এলিজাবেথৰ তেজ যেন ঠণ্ডা হৈ গ'ল। সত্যটো তাইৰ চকুত ফটফটীয়াকৈ ধৰা পৰিল। ডাৰ্চিয়ে বিংলিক জেনৰ পৰা আঁতৰি ৰাখিছিল। তাইৰ হৃদয় যেন ক্ৰোধে আৰু অবিশ্বাসেৰে উপচি পৰিলে। এনে আত্মগৰ্বী পুৰুষে কেনেকৈ তাইৰ প্ৰতি কোমল হ'ব পাৰে? কেনেকৈ সি তাইক ভাল পোৱা বুলি ক'ব পাৰে, যেতিয়া তাৰ অহংকাৰে তাইৰ ভনীয়েকৰ জীৱন ধ্বংস কৰিছিল? সেই সন্ধিয়াই ডাৰ্চিয়ে পাৰ্চনিজলৈ ফোন কৰিলে। তেওঁৰ আচৰণত এক অস্থিৰতা ফুটি উঠিছিল আৰু কথা বতৰাবোৰো আছিল অসংলগ্ন। তাৰ পিছত এলিজাবেথক স্তম্ভিত কৰি তেওঁ নিজৰ মনৰ কথা প্ৰকাশ কৰিলে। তেওঁ তেওঁৰ প্ৰেমৰ কথা ক'লে।
তেওঁৰ মৰম আৰু অহংকাৰৰ মাজৰ যুদ্ধৰ কথা কেনেকৈ যুক্তি আৰু সামাজিক স্থানো তেওঁক মনে থকিবলৈ বাধ্য কৰিছিল কিন্তু শেষত প্ৰেমেই জয় হ'ল আবেগৰ দ্বাৰা কঁপি থকা সত্ত্বেও তেওঁৰ কথাত এক উচ্চ স্থানৰ ভাৱ নিহিত আছিল যেন তেওঁ প্ৰেমৰ পৰিৱৰ্তে কৃতজ্ঞতা আশা কৰিছিল এলিজাবেথৰ উত্তৰ শান্ত আছিল কিন্তু তাইৰ অন্তৰখন ক্ৰোধত জ্বলন্ত আছিল তাই তেওঁক প্ৰত্যাখ্যান কৰিলে কোনো কোমলতাৰে নহয় কিন্তু এক সঁচা খঙেৰে তাই তেওঁৰ বিৰুদ্ধে জেনৰ প্ৰতি কৰা নিষ্ঠুৰতা উইখেমৰ প্ৰতি কৰা অন্যায় আৰু তেওঁৰ ক্ষমাহীন অহংকাৰৰ অভিযোগ উত্থাপন কৰিলে প্ৰতিটো শব্দই গভীৰভাৱে আঘাত হানিছিল ডাৰ্চিয়া মাথো শুনি গ'ল তেওঁৰ মুখ হেতা পৰি গৈছিল আৰু তেওঁ নীৰৱ হৈ পৰিছিল তেওঁৰ সকলো আত্মসংযম চূৰ্ণ বিচূৰ্ণ হৈ গৈছিল তাইৰ কথা শেষ হোৱাৰ লগে লগেই সি গভীৰ আৰু গম্ভীৰভাৱে প্ৰণাম কৰি কোঠাটোৰ পৰা ওলাই গ'ল পিছদিনা ৰাতিপুৱাই নামি আহিল কেৱল মৌনতা আৰু অনুশোচনাৰ গভীৰ অনুভূতি দিনবোৰ বাগৰি গ'ল তাই তাক পুনৰ দেখাৰ আগতে এদিন ৰাতিপুৱা তাই পাৰ্কত অকলে খোজ কাঢ়ি থাকোঁতে সি তাইৰ সন্মুখত দেখা দিলে খেতা গম্ভীৰ আৰু হাতত এখন চিঠি সি তাইক চিঠিখন পঢ়িবলৈ অনুৰোধ কৰিলে আৰু কোনো কথা নোকোৱাকে ধনুলৈ তাৰ পৰা গুচি গ'ল চিঠিখনে সকলো সলনি কৰি দিলে ইয়াত ডাৰ্চিয়ে উইখেমৰ সৈতে হোৱা ঘটনাৰ প্ৰকৃত সত্য প্ৰকাশ কৰিলে ঋণ প্ৰতাৰণা আৰু সৰু ভনীয়েকৰ সৈতে পলাই যাবৰ চেষ্টা লগতে বিংলিৰ বিষয়েও তেওঁ স্বীকাৰ কৰিছিল যে জেনৰ শান্ত স্বভাৱ আৰু পৰিয়ালৰ অযোগ্যতাৰ বাবে তেওঁক জেনৰ প্ৰতি উদাসীন বুলি ভ্ৰম জন্মোৱা হৈছিল তেওঁৰ প্ৰতিটো শব্দই বিনম্ৰতা প্ৰকাশ কৰিছিল আৰু সুৰ আছিল আন্তৰিকতাপূৰ্ণ এলিজাবেথৰ খং দূৰ হৈ বিভ্ৰান্তিত পৰিল চিঠিখনৰ প্ৰতিটো শাৰীয়ে তাইক স্পষ্টভাৱে আঘাত হানিছিল তাই নিজৰ পক্ষপাতিত্ব দেখিবলৈ পালে কিমান সহজে তাই উইখেমক বিশ্বাস কৰিছিল আৰু ডাৰ্চিক কিমান কঠোৰভাৱে বিচাৰ কৰিছিল তাইৰ গাল দুখন লাজত হলা পৰি গ'ল গতিকে তেওঁৰ বাবে গঢ়ি তোলা সেই মুখাখন অহংকাৰী হৃদয়হীন অনুভূতিহীন চূৰ্ণ বিচূৰ্ণ হ'বলৈ ধৰিলে তাৰ তলত লুকাই থকা আন এখন প্ৰতিমূৰ্তি উন্মোচিত হ'ল দুখপূৰ্ণ যদিও সন্মানৰ যোগ্য আৰু চিঠিখন ভাঁজ কৰোঁতে এলিজাবেথে অনুভৱ কৰিলে যেন পৃথিৱীখনেই তাইৰ চাৰিওফালে নীৰৱে স্থানান্তৰিত হৈছে যেতিয়া হান্সফৰ্ডত তাইৰ ভ্ৰমণ শেষ হ'ল তেতিয়া তাই এক গধুৰ অথচ সজাগ হৃদয়েৰে বিদায় ল'লে চাৰ্লটে তাইক কোৱাতকৈও বেছি বুজি পাই তাইলৈ চাই ৰ'লে লংবাৰ্ণলৈ উঠা অহাৰ পথত এলিজাবেথ নীৰৱে বহি ৰ'লে তাৰ চিন্তাবোৰ গভীৰভাৱে আলোড়িত হৈ থাকিল গাড়ীৰ চকাৰ প্ৰতিটো শব্দই যেন তাইৰ নিজৰ হৃদয়ৰ স্পন্দনৰ প্ৰতিধ্বনি দিছিল একাগ্ৰ অনিশ্চিত আৰু অপেক্ষাত তাইৰ মনত দুজন ব্যক্তিৰ মুখ উজলি উঠিল সপনিকাৰ সাজ পিন্ধা প্ৰতাৰক উইখেম আৰু সত্যৰ দ্বাৰা বিনম্ৰ হোৱা অহংকাৰী ডাৰ্চি তাইৰ মনলৈ আহিলে লণ্ডনত থকা জেনৰ কথা দূৰত্বই কমাব নোৱাৰা বেদনাৰ কথা আৰু নিজৰ গৌৰৱ আৰু অন্ধতাৰ কথা ঘৰ পোৱাৰ সময়লৈকে তাই আৰু একেইজনী এলিজাবেথ বেনেট হৈ থকা নাছিল পৃথিৱীখন হয়তো সলনি হোৱা নাছিল কিন্তু তাইৰ উপলব্ধি সলনি হৈছিল লংবাৰ্ণৰ আকাশত গধূলিৰ ৰং লাহে লাহে বিলান হৈ যোৱাৰ সময়ত তাই শিৰণা গুমিষ্টা হৈ ৰ'লে চিঠিখন মুঠিত সুমুখুৱাই ৰাখি সন্ধিয়াৰ বতাহজাক মৃদুমন্দ আৰু দূৰৰ পৰা কোনো ৰাতিৰ চৰাই কান্দি থকাৰ দৰে এটা কৰুণ অথচ মনোমোহা চিঞৰ ভাহি আহিছিল আকাশৰ শেষ ৰশ্মিটোৰ ফালে চাই তাই নিজকে কোৱাৰ দৰে ফুচফুচাই ক'লে হয়তো আমি যাক যি দেখোঁ দৰাচলতে আমি সেইটো নহওঁ সেই মুহূৰ্ততে এলিজাবেথ বেনেটে অনুভৱ কৰিলে যে তাইৰ কাহিনী আৰু মিষ্টাৰ ডাৰ্চিৰ কাহিনী এতিয়াহে আৰম্ভ হৈছিল দুটাৰ হৃদয়ক বান্ধি ৰাখিব পৰা আৰু ভাঙি দিব পৰা এক গভীৰ দুমুহা সকলোৰে অলক্ষিত গোটাই পৰিছিল আৰু সেই দুমুহাৰ প্ৰথম আগমনী বতৰা পৰৱৰ্তী অধ্যায়ক অপেক্ষা কৰি আছে